কি কাম কৰিবলৈ মাতিছে? ঢালাই কাম আছে। ঢালাই কাম কোনে মাতিছে আপোনাক? আমি তো নাজানো, ফোনত কৈছে সঞ্জয় রায় বুলি কৈছে, আমি দেখা পোৱা নাই। সঞ্জয় ৰয়। আচ্ছা, কেইজন আহিছে আপোনালোকে? আমি 16 জন আহিছো। 16 জন। কিন্তু তেওঁলোকে কোনো ধৰণৰ নথিপত্ৰ দেখা মোবাইলত কেৱল বন্দী কৰি ৰাখিছে। আধাৰ কাৰ্ডখনত কোনো ধৰণৰ তেওঁলোকৰ হাতত কোনো ধৰণৰ তথ্যই নাই। তেওঁলোকে 16 বছৰীয়া শ্ৰমিকক নিয়োগ কৰিবলৈ লৈ আহিছে। দুলীয়াজনৰ ৰয় নামৰ এজন ব্যক্তিয়ে তেওঁলোকক লৈ আহিছে বুলি কৈছে। তেওঁলোকে মালিকৰ সম্পূৰ্ণ নাম নাজানে। যে আমি বিভিন্ন সময়ত কৈ আহিছো যে দুলীয়াজনক 100% থলুৱা যুৱক যুৱতীক আমি সংস্থাপন দিব। তাৰ পিছতো এছাম ঠিকাদাৰে নিজৰ কি কাম কৰিবলৈ মাতিছে? ঢালাই কাম আছে। ঢালাই কাম কোনে মাতিছে আপোনাক? আমি তো নাজানো, ফোনত কৈছে সঞ্জয় রায় বুলি কৈছে, আমি দেখা পোৱা নাই। সঞ্জয় ৰয়। আচ্ছা, কেইজন আহিছে আপোনালোকে? আমি 16 জন আহিছো। 16 জন। কাৰো কি ভোটাৰ কাৰ্ড নাই নেকি? হাতত কাৰো নাই? আধাৰ কাৰ্ড আছে নে কাৰোবাৰ? আছে চব মোবাইলত ট্ৰেইনিং কৰি আহিছে গোটেইখিনি। দূৰতে আপোনালোকে দূৰৰ পৰা আহিছে, তাত গুচি যাওক। আমাৰ আপাৰ আছামত নহ'ব, হ্যাঁ, আমাৰ আপাৰ আছামত বাংলাদেশী নহ'ব। আপোনালোকে দূৰৰ পৰা আহিছে, আপোনালোকে তাত গুচি দিয়ক। হ্যাঁ, য'ত কোনো মাৰপিট কোনো একো নকৰে, য'ত আছিলে আপোনালোকে তাত গুচি দিয়ক। ইয়াত কাম কৰিব আহিব নালাগে দেই। আপোনালোকে গুচি দিয়ক। আমাৰ আপাৰ আছামত আমাক বাংলাদেশী আমাক নালাগে দেই, গুচি দিয়ক। দেখি নাপাওঁ নাপাব, আধা ঘণ্টা পিছত নাপাব। আৰু কোনোবাই মাতিলে আপোনালোকে নাহিব দেই, কোনো নাহিব। হেল্ল', ঐ দাদা ৰ'ব এক মিনিট। আপোনালোকক কোনে মাতিছিলে? ইয়াত সঞ্জয় ৰায় বুলি কৈছে। সঞ্জয় ৰায় ন? সি মাতিছিল। মালিকৰ নাম সঞ্জয় ৰায়। আমি কাম দিলেও নকৰো। ঠিক আছে, আৰু গুচি যাওক। কিন্তু আৰু এটা কথা ডাইৰেক্ট কৈছো, নেক্সট বাৰ খালি কথা বেয়া হ'ব খালি দেই। 13-14 জনীয়া এটা শ্ৰমিকৰ দল দেখিছিলো। দলটো অচিনাক্ত দেখি আমি তেওঁলোকক সোধপোছ কৰিছিলো, তেওঁলোকক ডকুমেণ্ট বিচাৰিছিলো, ডকুমেণ্ট চাব বিচাৰিছিলো ক'ৰ হয় কি কথা। তেওঁলোক কোনো ধৰণৰ নথি পত্ৰ দিব নোৱাৰিলে। আৰু সন্দেহযুক্ত যিহেতু তেওঁলোকে বঙাইগাঁও নগাঁও বিভিন্ন ঠাইৰ পৰা আহিছো বুলি কৈছে। কিন্তু তেওঁলোকে কোনো ধৰণৰ নথি পত্ৰ দেখা মোবাইলত কেৱল বন্দী কৰি ৰাখিছে। আধাৰ কাৰ্ডখনত কোনো ধৰণৰ তেওঁলোকৰ হাতত কোনো ধৰণৰ তথ্যই নাই। তেওঁলোকে 16 বছৰীয়া শ্ৰমিকক নিয়োগ কৰিবলৈ লৈ আহিছে। দুলীয়াজনৰ ৰয় নামৰ এজন ব্যক্তিয়ে তেওঁলোকক লৈ আহিছে বুলি কৈছে। তেওঁলোকে মালিকৰ সম্পূৰ্ণ নাম নাজানে। যে আমি বিভিন্ন সময়ত কৈ আহিছো যে দুলীয়াজনক 100% থলুৱা যুৱক যুৱতীক আমি সংস্থাপন দিব। তাৰ পিছতো এছাম ঠিকাদাৰে নিজৰ মুনাফা আদায় কৰিবলৈ কাৰণে তেওঁ দুলীয়াজনক যে এছাম মিয়া শ্ৰমিক আনি নিয়োগ কৰিব বিচাৰিছে। আৰু আমাৰ থলুৱা যুৱক যুৱতীসকল কি হ'ব আপোনালোকে 100 বাৰ ভাবক। আমি এটাই কথা ভাবো যে আমাৰ কোনো ধৰণৰ জাতি ধৰ্মৰ সংঘাত নাই। কিন্তু এটাই কথা আমি বিচাৰো যে স্পষ্টকে দুলীয়াজনৰ বহুত ল'ৰা আছে, বহুত ল'ৰাই আজি কাম নাপায় বহিৰাগতলৈ ঢাপলি মেলিবলগীয়া আছে। আমাৰ শ্ৰমিকসকলে সাধাৰণ কাম, আজি ৰং মৰা কাম হওক বা ঢালাই কাম এটা খাবলৈ বহিৰাগতৰ এখিনিক মানুহ নিয়োগ কৰিবলৈ কিয় হৈছে? আমি বৰ্তমান সময়ত দুলীয়াজন প্ৰশাসনৰ আৰক্ষী প্ৰশাসনক অৱগত কৰি সেইসকলক আমি তেওঁলোকক গতাই দিছো। কাৰণ আমি কোনো ধৰণৰ কোনো কাৰণতে আমি নিবিচাৰো দুলীয়াজনৰ বহিৰাগত আহি কিনি ইয়াত কাম কৰক। আমাৰ থলুৱা বহু যুৱক নিবনুৱা হৈ আজি ঘূৰি ফুৰিছে। সেইকাৰণে নিবনুৱা হোৱাৰ কাৰণে আজি মদ ভাং কানি আজি ড্ৰাগছত আজি লিপ্ত হ'বলগীয়া হৈছে। কিহৰ কাৰণে? আজি এইসকল ব্যক্তিক নিয়োগ কৰাৰ কাৰণে। আমি সকলো ঠিকাদাৰ কণ্ট্ৰেক্টৰ সকলো প্ৰশাসনক আমি এই কথাখিনি ভিডিঅ' মাধ্যমেৰে সংবাদ মাধ্যমে জনাইছো যে কোনো কাৰণতে এই শ্ৰমিকসকলে নিয়োগ কৰিবলৈ দিয়া নহ'ব। তেওঁলোকক পঠিওৱাৰ ব্যৱস্থা কৰক।